গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাই দেখিছেনে কি দেখিলোঁ? তাৰপিছত ধুনীয়াকৈ ৰাতিপুৱা কেইটামান ভাত খাই ল'লোঁ আৰু এইফালে দেউতাই আনিছিলে মাছ, মায়ে মাছ বাছি আছিলে। তাৰপিছত এইফালে আজি বৰ ৰ'দ দিছে নহয়নে বাৰু? এইকেইদিন বাৰু বিহু আপোনালোকৰ কেনেকুৱা গ'ল? কিন্তু মায়ে মোক আজি এইফালে কি কামত লগাইছে জানানে? মিস্ত্ৰী। বতৰটো চাই ৰৌ মাছটো সুদাই খাব মন যোৱা নাই, কিবা এটা শাক বুটলি আনো ব'লক। আৰু এইফালে মই আহিছোঁ শাক বুটলিবলৈ। আৰু এইফালে দেখিছেনে কমলা গছৰ কাঁইতে বিন্ধিলে। আৰু এইফালে এইটো কি চিনি পাইছে নাই বাৰু শাকবিধ? আমি বাৰু এইফালে চাঙৈ টেঙা বুলি কওঁ, দেখিবলৈও খুব ধুনীয়া নহয়নে বাৰু? আপোনালোকে খায়নে? মোৰ কিন্তু খাই ভাল লাগে, তাতে আজি গৰমত হৈ যাওঁ টেঙা মজা লাগিব আৰু খাই। তাৰপিছত এইফালে ধুনীয়াকৈ ধুই মেলি আনি কাটি ল'লোঁ। কাটি মেলি আজৰি আৰু কি কওঁ লাগিছে দেই ৰাইজ। তাৰপিছত ইয়াত ধুনীয়াকৈ দুপৰীয়া ভাত সাজ খাই ল'লোঁ মাছ এপিচৰ সৈতে। তাৰপিছত এইফালে কপৌ ফুলটো সৰি মৰহিয়ে গ'ল আৰু এইফালে বতৰো খুব বেয়া। তাৰপাছত আকৌ আমাৰ ঘৰলৈ বিহু খাবলৈ আলহী আহিছিল নহয়। আলহীখিনি অকণমান আগবঢ়াই থৈ আহিলোগৈ, কিন্তু হ'লে কি হ'ব, আলহী আহিয়ে আছে। বাৰেপতি আহিছে, বাৰেপতি থৈ আহিছোঁ, বাৰেপতি আহিছে, বাৰেপতি থৈ আহিছোঁ। কি ক'ব আৰু আজি মোৰ সেইটোৱে হ'ল আৰু। আজি মোৰ গৰু খেদোতে দিনটো পাৰ হ'ল আৰু দেই। ইমান খেদিম আৰু মোৰ আমনি লাগিছে। আজিলৈ এৰিলোঁ আৰু দেই, বাই।